সহনশীলতা আৰু লগতে বুজাবুজি সন্মান প্ৰদৰ্শনেৰে যদি আমি আগবাঢ়িবলৈ পৰিৱেশৰ প্ৰতি তেতিয়াহে আচলতে উপযুক্ত বা সাৰ্থক যিটো পৰিৱেশ আমাক প্ৰয়োজন আমি নিজে জীয়াই থাকিবলৈও সেইটো আমি পাব পাৰোঁ। এইখিনিতে মোৰ আৰু এষাৰ কথা মনত পৰিছে, মাৰ্গাৰেট থেচ্চাৰ, তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে ইউনাইটেড কিংডমৰ। তেওঁ পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা এখন ছেমিনাৰত এটা কথা কৈছিলে, উই হেভ নট ইনহেৰিটেড দিছ আৰ্ট ফ্ৰম আৱাৰ ফৰফাদাৰ্ছ, উই হেভ বৰ'ড ইট ফ্ৰম আৱাৰ চিলড্ৰেন। আমি ভাবোঁ যে এইখন পৃথিৱীখন বা এই যে গছ গছনি এইবোৰ আমাৰ সহজ অৰ্থত যদি কওঁ আমাৰ বাপ দাদাৰ মানে সম্পত্তি, কিন্তু সেইটো নহয়। আমি আচলতে ধাৰলৈ লৈছোঁ তাৰ পৰা আমাৰ যিটো নেক্সট জেনেৰেশ্যন আহি আছে তেওঁলোকৰ পৰা। আমি এনেকৈ আৰু ইয়াতকৈ ভালকৈয়ে আমি দি থৈ যাব লাগিব আমাৰ পৃথিৱীখনক আমাৰ নেক্সট জেনেৰেশ্যনলৈ। সেই কথাটো যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে আমি নিজকে ডিক্টেটৰ মানে আমি যেতিয়া ভাবোঁ আমাৰ আজি প্ৰয়োজন হৈছে আমি উদ্যোগ কাটিছোঁ কাৰণ সিহঁতিটো কথা ক'ব নোৱাৰে, মাটিখিনি অনিষ্ট কৰিছোঁ, পানী অনিষ্ট কৰিছোঁ, এই কথাটো তেতিয়া আমাৰ অন্তৰত অন্ততঃ অকণমান হ'লেও আঘাত লাগিব। আমি থৈ যাব লাগিব নেক্সট জেনেৰেশ্যনৰ কাৰণে ইয়াতকৈ এখন ভাল পৃথিৱী, যিখন পৃথিৱীত উশাহ ল'বলৈ আহি তেওঁলোকে আমাক থেংক ইউ ক'ব। গতিকে একো বিশেষ আৰু নকওঁ, তোমালোকক সকলোলৈকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে এটা এটা পুলি নিজৰ জন্মদিনত হ'লেও ৰুবাচোন, কিমান ভাল লাগিব যেতিয়া প্ৰতি বছৰে তোমালোকৰ লগে লগে সিহঁতিও বাঢ়ি গৈ থাকিব, হয়নে? বা তাক প্ৰতিপাল কৰিবা নিজৰ সন্তানৰ নিচিনাকৈ, মৰম চেনেহ বিলালেহে পাবা। সদায়নো তুমি পৰিৱেশৰ পৰা পাই থাকিবানে? তোমালোকেও দিবা, হয়নে নহয়? হয়নে? ঠিক আছে, আজি তোমালোকৰ পৰা এইটো প্ৰতিশ্ৰুতি ল'লোঁ যে নিজৰ জন্মদিনত হ'লেও আমি প্ৰত্যেক বছৰে এটা এটা গছপুলি ৰুম আৰু তাৰ আপডাল কৰিম। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। গৰম লাগিছেনে? লাগিছে, হয়নে? কি কাৰণে লাগিছে বুলি যদি কওঁ, এইটো এটা পৰিৱেশৰ চেঞ্জেছ, হয়নে? আমি যদি আমাৰ প্ৰকৃতিখন আমাৰ চেঞ্জেছ হৈ আছে, তাৰমানে কি হৈ আছে? গৰম হৈ আছে। তেনেকৈ ছাৰে কৈ আছে যে আমাৰ আগতে ছিজন ৱাইজ গৰম আহে, ঠাণ্ডা আহে, আজিকালি চব বদলি গৈছে। কি কাৰণে হৈছে? এই প্ৰকৃতিখন আমি সংৰক্ষণ কৰিব পৰা নাই যিদৰে আমি কৰিব লাগিছিল। ত' আজি এটা বিশেষ দিন, হয়নে? বিশ্ব পৰিৱেশ দিৱস বা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। চ' আজিয়ে যদি মানে মই ভাবোঁ আজি আমি ইয়াৰ ইম্পৰ্টেঞ্চটো আজিতো আমি আমাৰ মাজত লৈছোঁৱে, কিন্তু সদায় যদি আমি ৰাখোঁ মনত যে আমি আমাৰ প্ৰকৃতিখন সজীৱ কৰি ৰাখিব লাগিব, হয়নে? আৰু ছাৰে কোৱা মতে নিশ্চয় আমাক জীয়াই ৰাখিবলৈ আমাক কি দি আছে প্ৰকৃতিয়ে? অক্সিজেন, হয়নে? আমাক তিনিটা বস্তু একদম জৰুৰী জীয়াই ৰখা, আমাক সুস্থ কৰি ৰাখিছে যিহেতু। প্ৰথম হৈছে অক্সিজেন, কোনে দিয়ে? গছে দিয়ে, হয়নে? তাৰপিছত হৈছে খাদ্য, কোনে দিয়ে? প্ৰকৃতিয়ে দিয়ে, পৰিৱেশে দিয়ে আমাক, হয়নে? তাৰপিছত কি আছে? পানী, পানী লাগে, হয়নে? এই তিনিটা বস্তু আমাক সদায় কি হয়? প্ৰয়োজন হয় আমাক সুস্থ ৰাখিবলৈ। আৰু এই গোটেই তিনিটা বস্তু আমি ক'ৰ পৰা পাওঁ? পৰিৱেশৰ পৰা পাওঁ। চ' আজি বিশ্ব পৰিৱেশ দিৱস। চ' মই ভাবোঁ আজিয়ে আমি ইয়াৰ প্ৰতি এৱেৰনেছ নকৰি আমাৰ মাজত এই এৱেৰনেছটো সদায় যাতে থাকে। এতিয়া চাওক, এণ্টাৰ্কটিকাখন গলি গৈ আছে বা 4 বছৰ এটা সময়ত গৈ আমি দেখিব পাইছোঁ যে কেনেকৈ গলি গলি বৰফবোৰ পানী হৈ গৈছে আৰু কোনোবা এটা দিন আহিব য'ত আমি ডুবি যাওঁ। চ' সেইবোৰ চাইণ্টিষ্টসকল আছে, তেওঁলোকে পঢ়ি আছে, তেওঁলোকে তেওঁলোকৰ কাম কৰি থাকিব। কিন্তু আমি ইয়াত আমি কি কৰিব পাৰিম? আমিতো ছাত্ৰ ছাত্ৰী, হয় নে নহয়? মই তোমালোকৰ কথা যদি কওঁ, আমি এজন ছাত্ৰ ছাত্ৰী পৰিৱেশৰ কাৰণে আমি কি কৰিব পাৰোঁ? আমি সৰু সৰু নিজৰ মাজত যদি চেঞ্জেছ আনো এই পৰিৱেশৰ কাৰণে, মই ভাবোঁ ক'ৰবাত না ক'ৰবাত আমাৰ এই প্ৰকৃতিখন আমি ছেভ কৰিবলৈ বা সংৰক্ষণ কৰিবলৈ আমি সক্ষম হ'ম। চ' মই ভাবোঁ আমি ছাত্ৰ ছাত্ৰী আমাৰ প্ৰথমতে এই পৰিৱেশটো বা এই প্ৰকৃতিখন আমি বচাই ৰাখিবলৈ আমি কি কৰিব লাগিব? গছ গছনি বচাব লাগিব, হয়নে? বেছিকৈ গছ গছনি কি কৰিব লাগিব? ৰুব লাগিব। তাৰপিছত আমি আমাৰ আশে পাশে নদী দেখোঁ, হয়নে? তাৰ পৰা বহু মানুহ নদীৰ পানী খায়, হয়নে নহয়? ঘৰ চলি থাকে। চ' সেই নদীত পানীত কেতিয়াবা আমি দেখোঁ বহুতে জাবৰ পেলাই দিয়ে। সেই বস্তুবোৰ আমি এতিয়াৰ পৰা এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব। বা তুমিও যেতিয়া ৰাস্তা দি গৈ আছা, চিপছৰ পেকেটটো খালোঁ, যদি আমি তাতে
এইবোৰ সৰু সৰু ষ্টেপ হয় যিসকল আমি আমাৰ পিনৰ পৰা আমাৰ প্ৰকৃতিলৈ দিব পাৰোঁ। যিমান পাৰোঁ আমি কি হ'ব লাগে, প্লাষ্টিকলে ন'টো প্লাষ্টিক, হয়নে? প্লাষ্টিক কম ব্যৱহাৰ কৰি যদি আমি ঘৰতে বনোৱা বস্তাৰ মোনা, ধৰক বেতৰ কিবা বাস্কেট হওক, তেনেকুৱা ধৰণৰ যিমান আমি ব্যৱহাৰ কৰিম সিমান আমি আমাৰ পৰিৱেশটো ভালদৰে ৰাখিবলৈ আমি ভাবোঁ সক্ষম হ'ম। চ' এইসমূহ বস্তু আমি অলৰেডি আমাৰ স্কিলৰ কিতাপতো আছে, য'ত তোমালোকক শিকোৱা গৈছে যে কেনেকৈ গছ-গছনি কাটিলে আমাৰ জীয়াই ৰখা, আমাক সুস্থ ৰাখিবলৈ আমাক নিদিব, হয়নে? যদি আমি গছ-গছনি কাটি দিওঁ। চ' আমি কেনেকৈ আমাৰ পৰিৱেশটো বচাই ৰাখিব লাগিব। চ' ডাঙৰ মানুহে ডাঙৰ কাম কৰি যাব। তোমালোকে এজ এ ছাত্ৰ-ছাত্ৰীক মই ভাবোঁ আজিৰ পৰা, অকল আজি বিশেষ দিনটো বুলিয়ে নহয়, সদায় চিপছৰ পেকেট হওক, মটনৰ পেকেট হওক বা যিকোনো বস্তু আমি যিমান পাৰোঁ আমাৰ পৰিৱেশটো লেতেৰা নকৰি চাফা কৰি ৰাখিলেই এটা মই ভাবোঁ তোমালোকৰ কণ্ট্ৰিবিউশ্যন হ'ব এই পৃথিৱীখনলৈ। ঠিক আছে, বেছি দীঘলীয়া নকৰোঁ, অকণমান দায়িত্ব এটা দিছোঁ, সেইটোকে নিজৰ মনত ভাবি ল'বা, শপত এটা ল'বা নিজকে লৈ যে মই মোৰ নিজৰ পৰিৱেশটো নিজে চাফা কৰি ৰাখিম, আৰু সেই তেনেকেই এটা গ্ল'বেল চেঞ্জ হ'ব। তুমি চাফা কৰিবা, তাৰপিছত তোমাক